নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি নমস্কাৰটো বিশেষকৈ হিমন্ত বিশ্বৰ কাৰণে নহয়, কাৰণ এইকেইদিন মই হিমন্ত বিশ্বকে নমস্কাৰ কৰিছোঁ, লগতেতো অসমবাসীক নমস্কাৰ দিলোঁ। আৰু এই নমস্কাৰত যথেষ্ট আপোনালোকে সন্মানো কৰিছে। তো আজি মই ডাইৰেক্ট নৰেন্দ্ৰ মোদী সুধিব বিচাৰিছোঁ। আৰু মই অসমীয়াতে এইটো কাৰণে কৈছোঁ, কিন্তু যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰোঁ তেতিয়া কিন্তু সৰহভাগ মোৰ এপিছ'ড হিন্দীত কৈ আছিলোঁ, বিকজ মোৰ অল ইণ্ডিয়া লেভেলত হেৰি আছে, ফলোৱাৰ্ছ আছে, যথেষ্ট ফলোৱাৰ্ছ আছে। পিছত মই সেইবিলাক সলনি কৰিলোঁ। আৰু মোদী ডাঙৰীয়া, আপুনি নিশ্চয় অসমীয়াটো বুজি পাইছে, নোপোৱাৰ কোনো কাৰণেই নাই, কাৰণ সেইটো লাগিলে আপুনি ট্ৰেঞ্চলেট কৰিব, আৰু নহ'লে আপুনিতো সঘনাই অসমত আহি থাকেতো, মই কনফিডেণ্ট আপুনি বুজি পাই আছে মোৰ কথাখিনি। তো মূল কথাটো হ'লগৈ, আপুনি 2014 আছিলে 56 ইঞ্চিৰ বুকু। তো যি নহওক, ভাৰতবৰ্ষৰ কোনো সাংবাদিকে সুযোগে পোৱা নাই আপোনাৰ মানে বুকুটো চেষ্ট কিমান আছে এইটো জুখিবলৈ। তাৰপিছত আপুনি স্বয়ম্ভূ বিশ্বগুৰু হৈ গ'ল। আপুনি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিলে, আৰু এতিয়া অলপ বাকী আছে খালি হেৰিটো বন্ধ কৰিবলৈ। আমাৰ বেছি নহয়, এই চুবুৰীয়া ৰাজ্য মণিপুৰ যুদ্ধটো বন্ধ কৰিবলৈ অলপ সময় লাগিব আপোনাৰ, কিবা প্ৰব্লেম আছে হয়তো চাগে আপোনাৰ। কিন্তু হয়, আপুনি ৰাছিয়া ইউক্ৰেইন যুদ্ধটো বন্ধ কৰিছে, আমি দেখিছোঁ। আৰু যোৱা সময়ছোৱাত আপোনাৰ যি ভূমিকা, ইৰাণ, ইজৰাইল, আমেৰিকাৰ যে যুদ্ধ, তাত আপোনাৰ ভূমিকাটো আমি দেখিছোঁ। মাজত কি হ'ল, পাকিস্তানে কিন্তু বাজি মাত কৰি ওলাই গ'ল। এতিয়া মূল কথালৈ আহোঁ। মূল কথাটো হ'ল যে আপোনাৰ সম্পৰ্কে এনেকুৱা এটা ইম্প্ৰেশ্যন হৈ আছিলে যে আপুনি মানে বহুত পাৱাৰফুল মানুহ, একজন বিশ্বগুৰু হয়। যদিও আপুনি স্বয়ম্ভূ বিশ্বগুৰু, কোনো কথা নাই, কিন্তু মূল কথাটো হ'ল এনেকুৱা লাগিছে যে আপোনাৰ কোনো হিম্মতে নাই। আপুনি ডৰপক হয়, কাৰণ সুব্ৰমণিয়াম স্বামীও কৈছে অ' তো ডৰপক হে মোদী তো ডৰপক হে। এতিয়া শেহতীয়া মানে অসমৰ যি বিতৰ্ক উঠিছে, সেইটোক লৈ মনত পৰি আছে যে না, সুব্ৰমণিয়াম স্বামী মোৰ পাৰ্টিৰ নহয়, কিন্তু কংগ্ৰেছৰ নহয়, আপোনাৰ বিজেপি দলৰ মানুহ, নেশ্যনেল লিডাৰ। ডৰপক বুলি কৈছে যে ডৰপকে। তো গতিকে 6 এপ্ৰিল ঠিক ইলেকশ্যনৰ আগমুহূৰ্তত কিন্তু মোহন ভাগৱত আপোনাক এখন চিঠি দিছে। আৰু চিঠিখন কি আছিলে, স্পেচিফিকেলি হিমন্ত বিশ্ব শৰ্মাক যেনে তেনে নাকি লগাব লাগে। আৰু RSS কিন্তু হিমন্ত বিশ্ব শৰ্মাক সহায় নকৰে। এতিয়া 4 মেৰ ৰেজাল্টে প্ৰমাণ হ'ব যে গ্ৰাউণ্ডত RSSে হেল্প কৰিছিলে নাই কৰা, সেইটো ৰেজাল্টে ক'ব, এইটো মই ক'ব নোৱাৰোঁ। কিন্তু মোহন ভাগৱত যিজন চিফ RSSৰ, তেখেতে আপোনাক চিঠি দিছে 6 এপ্ৰিলৰ দিনাখন। মই ডেটো আপোনাক কৈ দিছোঁ, য'ত কৈছে যে তাৰ ওপৰত নাকি লগাওক, আৰু মানে আমাৰ চিট কিমান পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু তাৰ মুখ্যমন্ত্ৰীটো হ'ব নালাগে। আমাৰ ঘোৰ আপত্তি আছে, নাগপুৰ হেডকোৱাৰ্টাৰত এটা আপত্তি আছে বুলি আহিছে। আপুনি নিশ্চয় এগ্ৰী কৰিব কথাবিলাক, এইটো সঁচা কথা, কাৰণ আমি এনে ভুল ভাল কথা বতৰাবিলাক পাতি নাথাকোঁ। এতিয়া আপুনি যেতিয়া বিৰোধী ৰাজ্যবিলাকত যায়, শাসিত ৰাজ্যবিলাকত যায়, তাতে গৈ আপুনি হিচাপ বিচাৰি থাকে। আৰু শেহতীয়াকৈতো ইণ্টাৰেষ্টিং হ'ল, দিল্লীত 28 বছৰ পিছত আপোনালোক পাৱাৰত আহিলে, কিন্তু যেতিয়া পাৱাৰত অহাৰ আগতে বহুত লম্ফ চম্ফ মাৰিছে, বহুত কিবা কিবি বকৱাছ কৰিছে আপোনালোকে, কিন্তু যেতিয়া আপুনি পাৱাৰত আহি গ'ল, পাৱাৰত অহাৰ পিছত কি হ'ল, তাত যি কিবা গুপ্তা লিখে নেকি, মধুগুপ্তা নে কিবা, যে আমাৰ দিল্লীৰ যে CM আছে, ষ্টাৰ্ট হৈ গ'ল মানে কেজৰিৱাল কি কৰিছে তাৰ হিচাপ ল'বলৈ। কিন্তু দেখা গৈছে যে কেজৰিৱালৰ ওপৰত যিবিলাক দুৰ্নীতি আপোনালোকে আনিছিলে, তেওঁ কিন্তু মহামান্য আদালতৰ পৰা ক্লিন চিট পাই গ'ল। আপুনি মমতা বেনাৰ্জীৰ ওচৰতো একেই কথা কৈছে যে আপুনি হিচাপ ল'ব। ঠিক আছে, ল'ব, চেৰিটি বিগেন্স এট হোম। আপুনি নিজৰ ঘৰৰ মানুহটোৰ ওপৰত আগতে হিচাপ লওক না। আনৰ ল'ৰা ছোৱালী কাৰ চুৰি কৰিছে, কাৰ মাইকীক লৈ গ'ল, ক'ত কি লেনদেন কৰিছে, সেইটো বাদ দিয়ক। আপোনাৰ ঘৰৰ যে সন্তান হিমন্ত বিশ্ব শৰ্মা, তো যদি সঁচাকৈ আপোনাৰ হিম্মত আছে, তেতিয়াহ'লে হিমন্তক আপুনি হেৰি নকৰে কেলে, মানে তাৰ হিচাপটো নলয় কেলে? সেইটো হিচাপটো ল'ব লাগিব ন। আৰু 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে ষ্টিল আজিৰ দিনটোতো মানে এই যে ধাৰাবাহিকভাৱে যে
অৱস্থাটো একদম নাজেহাল হৈ গৈছে, তাৰ মূল কেন্দ্ৰবিন্দুৱে কিন্তু বিজেপি নহয়, তাৰ মূল কেন্দ্ৰবিন্দু হৈ গ'ল হিমন্ত বিশ্ব আৰু তেওঁৰ পৰিয়াল। তো মইতো এটা বুজাই নাই, কাৰণ আপোনাৰ পাৱাৰ এতিয়া সঁচাকৈ আছেনে নাই মোৰ সন্দেহ আছে। কাৰণ আমি 2014 পৰা জানো যে মোদী হ'লগে হেৰিক ছাপোৰ্ট কৰে, সৰ্বানন্দ সোণোৱালক ছাপোৰ্ট কৰে, আৰু অমিত শ্বাহ আমাৰ এই আৰোগ্য যে শ্বাহ, তেওঁতো অমিত শ্বাহ যেনেকৈ তেওঁৰ পৰিয়াল জয় চাক দি বেপাৰ কৰি আছে, একজেক্টলি হিমন্ত বিশ্ব শৰ্মাৰোতো একেই লাইনতে ব্যৱসায় পাতি কৰি আছে, লাইনটো একেই, কোনো কাক খুচিব নোৱাৰে। আপুনি কি এতিয়া যে RSS হেডকোৱাৰ্টাৰৰ পৰা এনেকুৱা আপোনাৰ ফৰমান এটা আহিলে, আপুনি যে একো ষ্টেপ ল'ব পৰা নাই, আপুনি ক'ব পৰা নাই, কমচে কম ইমানটোতো ক'ব লাগিছিলে শেষ মুহূৰ্তত যেতিয়া আহিছিলে যে অমিত শ্বাহ কোন হয়। অমিত শ্বাহ আগতীয়াকৈ কেনেকৈ ডিক্লেয়াৰ কৰে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ছেকেণ্ড টাৰ্মৰ কাৰণে বা বিজেপি থাৰ্ড টাৰ্মৰ কাৰণে, সেইটোক আপুনি খণ্ডন কৰিব লাগিছিলে। আপুনি নাকো লগাওক, নহ'লে এই যে কথা বতৰাবিলাক যে কৈ আছিলে অতদিনে 56 ইঞ্চিৰ বুকু বিশ্বগুৰু, এই কথাবিলাকৰ কিন্তু যুক্তি নাথাকিব। আৰু যদি তাৰ ওপৰত যদি আপুনি হিচাপ ল'ব নোৱাৰে, তেতিয়াহ'লে ধৰি ল'ব লাগিব যে আপোনাৰ লগতো কিবা এটা ইলু হৈ আছে। তাৰমানে অমিত শ্বাহ আপোনাতকৈও পাৱাৰফুল মানুহ, তেতিয়াৰ পৰা আমি অমিত শ্বাহ 56 ইঞ্চি নহয় 120 ইঞ্চিৰ বুকু বুলি ক'ম, তেখেতক প্ৰকৃত বিশ্বগুৰু বুলি ক'ম। আৰু আপুনি অসমীয়া খুব ভালকৈ বুজি পায়, ইয়াত আহিও বহুত কিবা কিবি ভুল ভাল কৈছে আপুনি, কাৰণ আপোনাৰ টেলিপ্ৰিণ্টাৰত লিখা থকাৰ পিছতো আপুনি যি খুচি তাকে কৈ থাকে। তো গতিকে আন ৰাজ্যত গৈ হিচাপ বিচৰাৰ আগত আপুনি ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ হিচাপ বিচাৰক, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ হিচাপ বিচাৰক। এতিয়া পৱন খেৰ যিটো খোলাচা কৰিলে, তাত দেখা গৈছে কিন্তু এণ্টায়াৰ কংগ্ৰেছ পাৰ্টি ইনক্লুডিং ৰাহুল গান্ধী চবে কিন্তু পৱন খেৰৰ লগত আছে, কিন্তু আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত কিন্তু পাৰ্টি নাই, কাৰণ তেওঁ নিজে ব্যক্তিগতভাৱে এইবিলাকৰ বদলা ল'ব লগা হৈছে, আৰু তেওঁ ব্যক্তিগতভাৱে এইবিলাকৰ উত্তৰ দিব লগা হৈছে। এইবিলাকৰ উত্তৰটো যিবিলাক আমাৰ স্প'ক্স পাৰ্চনবিলাক নাই জানো, যি পবিত্ৰ মাৰ্ঘেৰিটা আছে আৰু যে ডাঙৰ কিবা গোস্বামী আছে, তেওঁলোকেতো দিয়া নাই। এইটোতো হ'ব নোৱাৰে। আৰু আপোনালোকে কৈ থাকে পৰিবাৰবাদৰ এগেইনষ্টত, ইয়াততো চূড়ান্ত পৰিবাৰবাদ হৈছে, চূড়ান্ত পৰিবাৰবাদ। তো গতিকে এই যে ক্ৰনলজিৰ কথাটো কৈ থাকে নহয় অমিত শ্বাহ ডাঙৰীয়া, ক্ৰনলজিটো আমিতো বাংলাদেশীৰ ক্ষেত্ৰত বুজি পোৱা নাই, ঘুচপেটিয়াৰ ক্ষেত্ৰত বুজি পোৱা নাই, কিন্তু এই ক্ষেত্ৰত আমি ক্ৰনলজিটো বুজি পাইছোঁ। কেতিয়াৰ পৰা? এই যে সাৰদা কেলেংকাৰী, লুইচ বাৰ্জাৰ, এই যে গোটেইবিলাক, কাৰণ সাৰদা কেলেংকাৰীৰ খোদ যে সাৰদাৰ মালিক, তেখেতে নিজে স্বীকাৰ কৰি গৈছে, তেওঁৰ এফিডেভিটত কৈ গৈছে যে তেওঁৰ পৰা মান্থলি কিমান টকা লৈছিলে লুইচ বাৰ্জাৰ, তেওঁলোকে কৈছে। তো এইবিলাক হ'লগৈ মানে ৱাশ্বিং মেচিন বুলি কোৱা হৈছিল আগতে কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকক যোনে কৈ সোমাই, এতিয়া আপোনালোকে কৈছে না বিজেপি নেকি এইটো গংগা হয়। তো গতিকে গংগাক ইমান বদনাম নকৰিব, গংগাকতো আপুনি চাফা কৰিব নোৱাৰিলে জাবৰাকেইটা আনি উল্টাই। আৰু কিন্তু এই যে এই ধৰণে শিলাদিত্য দেৱৰ মুখতো শুনিছোঁ, নাই আমি এইটো হেৰি নহয় ন, গংগা বুলি কৈছে। গতিকে গংগা মায়েৰ এনেকৈ বদনাম নকৰিব। আৰু সেই ক্ৰনলজি অমিত শ্বাহ ডাঙৰীয়া আপুনিও শুনি লওক, ক্ৰনলজি কিন্তু তাৰ পৰা যেতিয়া সাৰদা লুইচ বাৰ্গাৰ যেতিয়া কেলেংকাৰীবিলাক ওলালে, আপোনালোকে দেখোন অসমত এইটো বিলাইছিলে। আপুনি নিজেও প্ৰেছ মিটত কৈছে আপোনালোকে সৰু সৰু কিতাপ বিলাইছিলে হিমন্তৰ এগেইনষ্টত, কিন্তু এতিয়া এই মুহূৰ্তত আপোনালোকে এটা কিতাপ কেলে বোলোৱা নাই, বা আপোনালোকৰ স্প'ক্সমেনে কথা পতা নাই কিনো, বা RSSৰ হেডকোৱাৰ্টাৰৰ পৰা যে এনেকুৱা এটা লেটাৰ আহিছে তাৰ ওপৰত কোনো কাৰ্যকৰী ব্যৱস্থা হোৱা নাই কেলে? মোদী ডাঙৰীয়া আপুনি ইয়াৰ জবাব দিয়ক। গতিকে গোটেই অসমবাসী আপোনাৰ জবাবৰ অপেক্ষাত ৰখি থাকিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰা, লাইক হয় মোদী ডাঙৰীয়া, বিশেষকৈ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী, তেওঁলোকো কিন্তু কমেণ্টছ কৰিব দেই। আপোনালোককো যদি আপোনালোকৰ সঁচাকৈ দম আছে কমেণ্টছ কৰিব প্লিজ। আৰু সাধাৰণ আমাৰ যিবিলাক অসমীয়া মানুহ মানে স্বাভিমানী অসমীয়া, তেওঁলোকক ৰিকুৱেষ্ট আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে। নমস্কাৰ।